Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে আত্মনিৰ্ভৰ অসম অভিযানত এপ্লাই কৰি থৈছিল এপ্লাই অৰ্থাৎ আপোনালোকে আগতে যেতিয়া আসলতে এই আত্মনিৰ্ভৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমত সাধাৰণতে আপোনালোকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছিল য'ত আপোনালোকে 1 লাখৰ পৰা 5 লাখ 10 লাখ আৰু বিভিন্ন ধৰণৰ আসলতে মুদ্ৰা আপোনালোকে পাবৰ বাবে সক্ষম হ'ব বুলি আসলতে আপোনালোকে ভাবিছিল সো তেওঁলোকে প্ৰথমতে যেহেতু ৰেজিষ্টাৰ কৰিছিল আপোনালোকে ইতিমধ্যে জানে যে বহুত সকলে ৰেজিষ্ট্ৰেচন কৰিলে আৰু এতিয়া এই ৰেজিষ্ট্ৰেচনৰ পিছত আপোনালোকৰ এতিয়া দৰকাৰ হ'ব আপোনালোকে এপ্লাই কৰিব লাগিব সো এটা এপ্লাই কৰিবৰ কাৰণে কেনেকৈ আপোনালোকে এপ্লাই কৰিব যেহেতু ইয়াত চাৰিটা ষ্টেপছ আছিলে প্ৰথমটো ৰেজিষ্ট্ৰেচন আছিলে দ্বিতীয়টো হৈছে স্কিমৰ কাৰণে এপ্লাই থাৰ্ডটো আছিলে আপোনালোকৰ একনলেজমেণ্টখন লোৱা আৰু ফৰ্থটো আছিলে বেনিফিটটো পোৱা সো এই চাৰিটা ষ্টেপৰ আপোনালোকে ফাৰ্ষ্ট ষ্টেপটো ইতিমধ্যে সমাপ্ত হ'ল আৰু আপোনালোকে হয়তো বহুতে ইয়াত এপ্লাই কৰিছে বা ৰেজিষ্ট্ৰেচন কৰিছে এটা সেই ৰেজিষ্ট্ৰেচন কৰাৰ পিছত এপ্লাই কৰিবৰ কাৰণে কি বস্তু আপোনালোকক কেনেকৈ দৰকাৰ হ'ব আৰু কেনেকৈ এপ্লাই কৰিব বা ডকুমেণ্ট কি লাগিব সেইখিনি আপোনালোকে প্ৰথমে চাই লওক আপোনালোকক ইয়াত যি এলিজিবিলিটি আপোনালোকৰ বিশেষকৈ কি দৰকাৰ হ'ব হেতু আপোনালোকক বৰ বেছিকৈ প্ৰয়োজন নহয় তথাপিও আপোনালোকৰ ডকুমেণ্টছ কি লাগিব হেতু চাওক প্ৰথমতে আপোনালোক লাগিব আই প্ৰুফ অৰ্থাৎ যিকোনো এটা পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স পাছপোৰ্ট সাইজ পাছপোৰ্ট বেংক পাছবুক আধাৰ ভোটাৰ কাৰ্ড এইখিনি আপোনালোকৰ দৰকাৰ হ'ব এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে ড্ৰাইভিং লাইসেন্স পাছপোৰ্ট ইলেক্ট্ৰিচিটি বিল ৰেচন কাৰ্ড বেংক পাছবুক ভোটাৰ আইডি এইবিলাক দিব পাৰে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ কিটা লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যেটো ৰেজিষ্ট্ৰেচন কাৰ্ড হেতু লাগিব অৰ্থাৎ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডখন অনলাইন বেংক পাছবুক আৰু কেনসেল চেকবুক এই তিনটা বস্তু আপোনালোকৰ দুটা বস্তু দৰকাৰ হ'ব হয় বেংক পাছবুক লাগিব নহয় কেনসেল চেকবুকখন পেন কাৰ্ড আপোনালোকক লাগিব আৰু আপলোড যি প্ৰজেক্ট ৰিপৰ্ট আছে সেই প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকৰ দৰকাৰ হ'ব এতিয়া আপোনালোকে এপ্লাই কৰিবৰ কাৰণে যেটো ইয়াত লাষ্টত দিলে এপ্লাই আপলোড প্ৰজেক্ট ৰিপৰ্টটো কেনেকৈ কি কৰিব কি নকৰিব হেতু আপোনালোকক মই দেখুৱাই দিম ইয়াত কিছুমান আসলতে দেখুৱাই থোৱা আছে প্ৰজেক্ট ৰিপৰ্টৰ ওপৰত বা প্ৰজেক্ট ৰিপৰ্টখন আপোনালোকৰ টেমপ্লেটছ কিটা আপোনালোকক দেখুৱাই থৈছে ডিফাৰেন্ট সেক্টৰ কেনেকুৱা কি হ'ব এখন ফৰ্মখন আপোনালোকে ফিল আপ কৰি কিনে আপলোড কৰিব পাৰিব সো প্ৰথম কথাটো হৈছে প্ৰথমতে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইয়াত যাব লাগিব ওপৰত লগইন পৰ্চনটো আছে ইয়াত লগইনত আপোনালোকে যাব লাগিব তাৰ আগতে যদিহে আপোনালোকে টেমপ্লেটছখন ডাউনলোড কৰিব বিচাৰে অৰ্থাৎ কিবা যিহত আপোনালোকে এপ্লাই কৰিব ধৰি লওক আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্ট যেহেতু লাগিবই সো তাৰ কাৰণে আপোনালোকে এই মই আপোনালোকক দেখুৱাই দিছোঁ এবাৰ কোড এপ্লাই কৰিব বা কোড আসলতে ডাউনলোড কৰিব আপোনালোকে ওপৰলৈ যাব ওপৰলৈ গ'লে আপোনালোকে টেমপ্লেট বুলি পাব টেমপ্লেটত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব গোটেই টেমপ্লেটছখিনি গোটেই আসলতে আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টটো ইয়াত সাইডত দেখিছে আপোনালোকে পল্ট্ৰি ডেইৰী গটৰি পিজৰি গট ফাৰ্মিং আপোনালোকে কিহৰ ওপৰত কৰিব বিচাৰিছে সেইখিনি আপোনালোকে ইয়াত পাই যাব আৰু ইয়াত থকা আপোনালোকৰ যেটো প্ৰজেক্ট নাম্বাৰ হেতু আপোনালোকক দৰকাৰী হেতু ৰাখিব আৰু এটো আপোনালোকে ডাউনলোড কৰি ল'ব টেমপ্লেটছটো আৰু তাৰপিছত ফিল আপ কৰি কিনে আপোনালোকে আপলোড কৰিব পাৰিব বা আপোনালোকে যদি তাত বিচাৰি নাপায় ইয়াত আপোনালোকে সিলেক্ট সেক্টৰ বুলি যেটো ওপৰত দিয়া আছে ফিল্টাৰত তাত ক্লিক কৰিব যিহত আপোনালোকে এপ্লাই কৰিছিল ৰেজিষ্ট্ৰেচনৰ সময়ত হেতু আপোনালোকে ক্লিক কৰিব তাৰপিছত সাব সেক্টৰটো কি হ'ব এটো আপোনালোকে দিব আৰু সাৰ্চ কৰি দিব অটোমেটিক্যালি আপোনালোকৰ ইয়াত আহি যাব মই আপোনালোকক দেখুৱাই দিছোঁ এটা উদাহৰণ হিচাপে ধৰি লওক মই পল্ট্ৰি ডায়েৰী এইবিলাক দিলোঁ আৰু যেটো আছে ব্ৰইলাৰ ফাৰ্মিং দিলোঁ তাৰপিছত মই যদি ইয়াত সাৰ্চ কৰোঁ সাৰ্চ কৰাৰ লগে লগে আপোনালোকে দেখিব মোৰ যেটো আহিব গোটেই প্ৰসেসটো আসলতে যেটো আপোনালোকক মই যেটো এপ্লাই কৰিম হেতু আপোনালোকৰ ওচৰত আহি যাব সেই পেজটো সো তলত চাওক আপোনালোকে আহি গ'ল ব্ৰইলাৰ ফাৰ্মিং ইউনিট আৰু ইয়াত প্ৰজেক্ট নাম্বাৰটো দিছে আৰু ভিউ ডাউনলোড কৰিলে এই টেমপ্লেটটো যদি মই ভিউ ডাউনলোড কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখা পাব ইয়াৰ গোটেই পাৰ্টটো আহি যাব অৰ্থাৎ আপোনালোকৰ যেটো প্ৰসেস হ'ব এটো আপোনালোকে গম পাই যাব ইয়াত যদি মই পিডিএফত খুলো তেতিয়াহ'লে ইয়াত প্ৰথমতে মোক দেখুৱাব কি আপোনালোকে চাব এটো প্ৰজেক্ট গোটেই প্ৰফাইলটো হয় আসলতে আৰু ইয়াত আপোনালোকৰ যেটো প্ৰজেক্ট কোষ্ট হ'ব 4 লাখ টকা দেখাইছে নেমটো লিখিব এইবিলাক গোটেই ফিল আপ কৰিব যি ডিটেইলছ আছে এইখিনি গোটেইখিনি ফিল আপ কৰি দিব আৰু ফিল আপ কৰি এই ৰিপৰ্টটো আপোনালোকে আসলতে আপলোড কৰিব লাগিব তাত অৰ্থাৎ এই ৰিপৰ্টটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব এতিয়া নেক্সট কামটো হ'ব লগইন কৰিব লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহিব ইউজাৰ লগইন সো ইয়াত আপোনালোকে যেটো ৰেজিষ্ট্ৰেচনৰ সময়ত যেটো মোবাইল নম্বৰ আপোনালোকে ব্যৱহাৰ কৰিছিলে হেতু আপোনালোকে কন্টাক্ট নম্বৰটো দিব মই দেখাই দিছোঁ সো ইয়াত যদি চাই ইয়াত অটোমেটিক্যালি আপোনালোকৰ সেই যেটো পেজ লগইন কৰাৰ লগে লগে মোৰ ইয়াত আহি গলো আৰু ইয়াত মোৰ গোটেইখিনি ডিটেইলছ দিব
ইয়াত মোক আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, স্কিম নেম, ছাবমিশ্যন ডেট, ষ্টেটাছ, একশ্যন গোটেইখিনি আপোনালোকক দেখাই থাকিব। চ' সেইটো মই আপোনালোকক ইয়াত যদি আপোনালোকে চাই তেতিয়াহ'লে দেখা পাব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে, স্কিম নেমটো দিয়া আছে, ছাবমিশ্যন ডেট কেতিয়া কৰিছিলোঁ সেইটো দেখাইছে, আৰু ষ্টেটাছটো ছাবমিটেড ইতিমধ্যে হৈছে। একশ্যন আপোনালোকে কৰি কিনে ইয়াত ক্লিক কৰিলে আপোনালোকে অট'মেটিকেলি গোটেই ডিটেইলছখিনি পাই যাব। এতিয়া মোক যিহেতু এপ্লিকেশ্যনটো কমপ্লিট কৰিব লাগে, চ' ইয়াত কৈছে এপ্লিকেশ্যন ফৰ চিফ মিনিষ্টাৰ আছাম অভিযান, ছাবমিশ্যন অফ এপ্লিকেশ্যন, চিফ মিনিষ্টাৰ আছাম অভিযান, কাইণ্ডলি ক্লিক অন ছাবমিশ্যন অফ এপ্লিকেশ্যন টু প্ৰচিড। এতিয়া মোৰ যদি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যেতিয়া এপ্লাই কৰিবলৈ আছে তেতিয়াহ'লে মই ছাবমিশ্যন অফ এপ্লিকেশ্যন কৰিম, তেতিয়া অট'মেটিকেলি মই পেজটোত সোমাই যাম। ইয়াৰ আগতে আপোনালোকে এই একশ্যনটো যদি চায়, ইয়াত যদি ক্লিক কৰে তেতিয়াহ'লে আপোনালোকে দেখা পাব গোটেই ডিটেইলছটো আপোনালোকৰ সন্মুখত আহি যাব। একনলেজমেণ্ট ৰিচিপ্টখন আহি যাব। আচলতে কি আছে কি নাই গোটেইখিনি ডিটেইলছ আপোনালোকক ক'ব। চ' এই পেজটো আপোনালোকে চাই ল'ব কি আছে কি নাই। ইয়াৰ পিছত আপোনালোকে ছাবমিশ্যন অফ এপ্লিকেশ্যনত ক্লিক কৰি দিব। এইটো কৰাৰ লগে লগে আপোনালোকৰ ওচৰত গোটেই ডিটেইলছখিনি দিব। ইয়াত কি ডকুমেণ্টছ লাগিব এপ্লাই কৰাৰ ক্ষেত্ৰত সেইখিনি আপোনালোকক ইয়াত আকৌ এবাৰ দেখাব। তাৰপিছত আপোনালোকক ইনফৰ্মেশ্যনবিলাক দিব। ইনফৰ্মেশ্যনবিলাক যিহেতু আমি অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত বহুতখিনি ডিটেইলছ ভৰাই থৈছিলোঁ, চ' সেইখিনি অট'মেটিকেলি আহি যাব ওপৰতে। নামৰ পৰা আদি কৰি যিখিনি ডিটেইলছ আছে সেইখিনি আহি যাব। গোটেই ডিটেইলছখিনি আপোনালোকৰ তাত দেখা পাই যাব, অৰ্থাৎ আপোনালোকৰ পাৰ্চনেল ডিটেইলছ, বেংকৰ ডিটেইলছ, তাৰপিছত আপোনালোকে কিমান কি পঢ়িলে, কিহৰ কাৰণে এপ্লাই কৰিছিলে, গোটেই বস্তুখিনি আপোনালোকে ওপৰত দেখা পাই থাকিব। এতিয়া আপোনালোকক সুধিব ইয়াত তলত বিজনেছ ইনফৰ্মেশ্যনটো আচলতে আপোনালোকৰ কিছুমান দৰকাৰ হ'ব। ইয়াত সুধিছে কাৰেণ্টলি এমপ্লয়ড, আপোনালোকে এমপ্লয়ড হয় নে নহয়, আপোনালোকে য়েছ ন' কৰিব। তাৰপিছত আপোনালোকক আকৌ সুধিছে আৰ ইউ ফাৰ্ষ্ট টাইম এণ্টাৰপ্ৰেনৰ, সেইটো য়েছ ন' আপোনালোকে কৰিব। বিজনেছ এক্টিভিটি কি হয়, আপোনালোকে আগৰ বিজনেছ কৰিছিলে নে নতুনকৈ আপোনালোকে কৰিব, সেইটো আপোনালোকে দিব। যদি আপোনালোকে ইয়াত মই ধৰি লওক ইয়াত যদি মই কাৰেণ্টলি এমপ্লয়ড নহয় গতিকে ন' দিছোঁ। আৰ ইউ ফাৰ্ষ্ট টাইম এমপ্লয়াৰ, য়েছ, মই প্ৰথমতে আচলতে সুধিছোঁ, আগতে কেতিয়াও কৰা নাই গতিকে য়েছ কৰিলোঁ। আৰু ইয়াত প্ৰপ'জ যদি ক্লিক কৰোঁ অট'মেটিকেলি আপোনালোকৰ ইয়াত আহি যাব প্ৰপ'জ ডেট অফ কমেঞ্চমেণ্ট, কেতিয়া আপুনি আচলতে এই বিজনেছটো আৰম্ভ কৰিছিল সেই কথাটো আপোনালোকক সুধিছে। বছৰটো কোনটো, নেমটো কি হয় আপোনালোকে এণ্টাৰপ্ৰেনাৰশ্বিপৰ, আৰু কনষ্টিটিউশ্যন আচলতে ইয়াত ক্লিক কৰিব আপোনালোকে গম পাই যাব কিহৰ ওপৰত আচলতে কি কেনেকৈ খুলিছে, ইণ্ডিভিজুৱেল হয়, পাৰ্টনাৰশ্বিপ হয় নে প্ৰাইভেট হয় নে কি হয়, সেইটো আপোনালোকৰ ইয়াত ডিটেইলছটো দিব। ইয়াৰ পিছত এড্ৰেছ লাইন গোটেইখিনি দিব, সেইখিনি আপোনালোকে ইয়াত দিব লাগিব, গোটেই ডিটেইলছখিনি দি দিব। দিয়াৰ পিছত যিখিনি এড্ৰেছ আছে, মোবাইল নম্বৰ আছে গোটেইখিনি। তাৰপিছত ৱেডাৰ ইউনিট ইজ ৰেজিষ্টাৰ্ড উইথ UDIM, আপোনালোকক সুধিছে যে আপোনালোকে যিটো খুলিব সেইটো আচলতে উদয়মৰ লগত কানেক্টেড হয় নেকি, সেইটো সুধিছে। সেইটো আপোনালোকে চাই ল'ব, আপোনালোকৰ যদি হয় তেতিয়াহ'লে য়েছ দিব, যদি নহয় তেতিয়াহ'লে ন' দিব। মোৰ নহয় বুলি কোৱাৰ লগে লগে ন' দি দিছোঁ। য়েছ বুলি দিয়াৰ লগে লগে আপোনালোকৰ ডিটেইলছ দিব দিছে, গতিকে তাৰপিছত বিজনেছ প্লেনটো কি আপোনালোকে লিখি দিব লাগিব। আৰু যিহেতু ৰেজিষ্ট্ৰেশ্যন ফৰ্মত যিটো চিলেক্ট কৰিব আপোনালোকে সেই চিলেক্ট কৰা বস্তুটো তলত আহি যাব, আৰু সেইখিনি অহাৰ পিছত আপোনালোকক ইয়াত সুধিছে যে সেই ছেক্টৰটো আপোনালোকে চেঞ্জ কৰিব বিচাৰে নেকি, সেইবিলাকো সুধিব। আৰু তাৰপিছত আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টটো তলত বিচাৰিব। ইয়াত কৈছে আপোনালোকে হেভ ইউ প্ৰিপেয়াৰ্ড দ্য প্ৰজেক্ট ৰিপৰ্ট, যদি য়েছ তেতিয়াহ'লে য়েছ কৰিব, আৰু যদি ন' তেতিয়াহ'লে ন' কৰি দিব। ন' কৰাৰ লগে লগে আপোনালোকক প্ৰজেক্ট টেমপ্লেটটো ডাউনলোড কৰিবলৈ দিব। আৰু যদি য়েছ কৰে তেতিয়াহ'লে আপোনালোকক তলত যিটো প্ৰজেক্ট নাম্বাৰ ইয়াত কৈছে ইজ দ্য প্ৰজেক্ট ৰিপৰ্ট এজ পাৰ CMA ফৰ্মেট, সেইটো আপোনালোকক সুধিছে CMA ফৰ্মেটত আছেনে নাই, আৰু যিটো ৰিপৰ্ট সেই প্ৰজেক্ট ৰিপৰ্টটো আচলতে আপলোড কৰিবলৈ দিছে তলত। চ' এইখিনি কৰাৰ পিছত যিটো কষ্ট হ'ব সেইখিনি আপোনালোকে দিব লাগিব, কিমান আপোনালোকে বিচাৰিছে, কিমান আপোনালোকে চিলেক্ট কৰিছে। তাৰপিছত সকলোবিলাক ডিটেইলছ ইয়াত ভৰোৱাৰ পিছত যিখিনি ষ্টাৰ মাৰ্কছ দিয়া আছে সেইখিনি দিবই লাগিব। মেন পাৱাৰ ৰিকুৱাৰমেণ্ট কিমান লাগিব সেইটো আপোনালোকে দিব লাগিব, আৰু কাৰেণ্টৰ যিটো কিমান কিলোৱাটৰ কাৰেণ্ট লাগিব সেইটো লাগিব। ডিক্লেৰেশ্যন শ্ব' কৰিব, আৰু ছেভ এণ্ড নেক্সট কৰিব। ছেভ এণ্ড নেক্সট কৰালে আপোনালোকৰ নেক্সট পাৰ্টটোত আচলতে আপোনালোকৰ যিটো ডকুমেণ্টছবিলাক সেই ডকুমেণ্টছবিলাক আপলোড কৰিবলৈ দিব। সেইখিনি আপলোড কৰিব উইথ প্ৰজেক্ট ৰিপৰ্ট, যিটো প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে টেমপ্লেটৰ পৰা ডাউনলোড কৰি ল'ব, তাৰ পৰা ফিল আপ কৰি ল'ব, ধুনীয়াকৈ ফটো মাৰিব বা স্কেন কৰি কিনে আপোনালোকে আপলোড কৰিব পাৰিব। চ' এনেকৈ আপোনালোকে এপ্লাই কৰক আত্মনিৰ্ভৰ অসম অভিযানক, আপোনালোকৰ ভালদৰে সকলো বস্তু হ'বগৈ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।